হেডছা আমাৰ ঘৰলৈ যায়, ময়ো হেডছাক নামাতো, ছাৰ নিজে আমাৰ ঘৰলৈ যায়। গৈ পেলাই আৰু হেৰি ছাৰক আমি বহিব কৰিব দিওঁ। ছাৰে একদম ওচৰত মাতে, আমি নাযাওঁ বুলিয়ে কওঁ ছাৰৰ ওচৰত, একদম ওচৰলৈ মাতি লৈ আহে, একদম ওচৰলৈ মাতি ল'ব। তাৰপৰা মোৰ হাতখন দিব, বুকুৱে চুকুৱে বহুত টাচ কৰে, হাত চাত অতৰিলে ছাৰে আকৌ বায়ে পুতি দিয়ে, আৰু মোৰ হাতখন ল'ব নিজৰ কঁকাল তললৈ লৈ যায়, হাতখন অতুৱাই কৈ দিওঁ, তেওঁ হেডছাই তাৰমানে পূৰা হেৰি কৰে, আৰু হেৰি মোৰ গাঁৱৰ বাকেইজনীকো হেৰি কৰে, বহুত কাৰণে বেয়া বেয়িকৈ হেৰি কৰে আৰু ৰুমলৈ গ'লে একদম হেৰি হাত চাত চুই থাকিব, একদম বহুত হেৰি কৰে। তোমালোকৰ ঘৰত যে যায় কিহৰ কাৰণে যায় আচলতে? নাজানো ছাৰ, এনে মোৰ হেৰি বাৰ মেট্ৰিক হৈ আছিল, তেতিয়া গৈছিল। বাৰ লগত কথা পাতে, মোৰ লগত তেওঁতো ইমান হেৰি নাছিলে। তেতিয়া বাৰ লগতো ইমান কথা নাপাতে, মানে মোৰ লগত বেছি কথা পাতে আৰু মানে হাত চাত চুই থাকে, বুকু চুকু চুই থাকে। মই হাত চাত পটুৱাই দিওঁ, তেওঁ চাই চুইয়ে থাকে একদম। কিমান দিনৰ ঘটনা? হ'ল ছাৰ, বহুত দিনে হৈছে আৰু ক্লাছ ৰুমত সেনেকা নকয় আমাৰ, কিন্তু এনে এক্সট্ৰাকে তেওঁৰ ৰুমত মাতি লৈ যায়, গ'লে হাত চাত চুই থাকে, বহুত তাৰমানে হেৰি কৰি থাকে আৰু আমি এইটো সহ্য কৰিব পৰা নাই, যিহেতুকে মোক এটা বহুত বেয়া শব্দ কৰিছে। আমি মানে যেতিয়া ৰেপ চেপ কথা কৈ আছিলো, মানে ৰেপৰ কথা মানে আমি হেৰি এই নাটক এখন হেৰি কৰি লিখিছিলো হয়, তাৰপিছতে ছাৰৰ ওচৰত গৈছো, ছাৰে মানে আমাক ছাপৰ্টো কৰিছিলে। তেতিয়া মানে ছাপৰ্ট কৰিলে, ছাৰে কৈছে যে হেৰি কৈছে তোমালোকে কথাটো ভালকে ভাবিছা। তাৰপিছতে মেমহঁতেও ক'লে সেইটো ভাল কথাই কৈছে। তাৰপিছতে ছাৰে আমাক এক্সট্ৰাকে মাতিকে কি কৈছে হেৰি নহয় কথা এটা বেয়া পাবা নেকি ছাৰ, কওকচোন বোলো কি কথা। তাৰপিছতে ছাৰে কৈছে যে হেৰি নহয় এইবিলাক কাম বোলে হেৰি গিয়েকে ভনীয়েকৰ লগত কৰাটো কৈছে হেৰি কষ্ট নাপায়, যদি বেলেগ আনে কোনোবাই জোৰজবস্তিকে কৰে কষ্ট পায় বুলি, সেইটো কথা হোৱা নাই। হেড ছাৰে কৈছে আমাক তোমালোকৰ বিশেষ স্থানত হাত দিয়া বুলি কৈছে, ঠিক আছে আমি যেতিয়া হাত ছাৰৰ ওচৰত যাওঁ, হেড ছাৰে এনেকে টাচ কৰে বা বুকত টাচ কৰে, পেটত টাচ কৰে, সেইটো আমি বেয়া পাওঁ ন, সেইবিলাক মানে হেৰি নহয় আৰু হেড ছাৰ আমাৰ ঘৰত গৈছিলে মানে, তাৰপিছত গৈ পেলাই মানে মোক কৈছে তুমি ওচৰলৈ আহা বুলি কৈছে। মই বোলো ছাৰ মই ওচৰলৈ নাযাওঁ, আপুনি কাৰণ মোতকৈ ডাঙৰ ন, মই আপোনাৰ তলতে বহিব স্কুলত বহিব নালাগে, আপুনি মোৰ ওচৰতে বহাই বুলি কৈছে। তাৰপিছত মোৰ হাত টাচ কৰিছে, তাৰপিছত বুকুত লাগিছে, আৰু তাৰপিছত কৈছে মাক কৈছে এক্সট্ৰা ৰুম এটা দিয়ক, তাইক মই এক্সট্ৰাকে কিবা কিবি বুজাব লগা আছে। মায়ে কৈছে আপুনি যি বুজে আপুনি মোৰ সন্মুখতে বুজাওক বুলি কৈছে। ঘৰত গৈছিল ঘৰত যায় এইখিনি কথা কৈছে। আৰু ক্লাছ ৰুমত কি হৈছে? ক্লাছ ৰুমত যায় মানে কিছুমান বেয়া বেয়া কথা কয়, মানে বুজাই বেয়া বেয়া। সকলোৱে সন্মুখত কয় তোমাক ব্যক্তিগত হ'ব পাৰে? ব্যক্তিগত কিমান দিনৰ পৰা কৰি আছে এনেকুৱা? হ'ল বেছি দিন হোৱা নাই। জনাইছিলানে? বাইদেউ জনাইছে। ঘৰত জনাইছে? ঘৰত মায়ে জানে, দেউতাক জনোৱা নাই এতিয়ালৈকে। দেউতা মানে এবছৰ আগত মানে মোৰ এটা বেমাৰ হৈছিলে, বেমাৰটোত মানে মোৰ বুকুত মানে জাম হৈছিলে, কাৰণ বুকুত মানে জাম হ'লেকে মূৰ চুৰ ঘূৰাই যায়। ছাৰক কৈছিলে ছাৰ মূৰ ঘূৰাইছে, ছাৰে তাৰপিছত কৈছে কি এইটো কিহৰ কাৰণে হয় জানানে? ছাৰক কৈছো কিহৰ কাৰণে? ছাৰে প্ৰথমতে কিবা এটা কৈছিলে, বুজি নাপালো আমি। ছাৰে কৈছে হেৰি এইটো কৈছে ছেক্স বাঢ়িলে হয়, কৈছে এয়া তোমাৰ কৈছে হৈছে। তাৰপিছতে মই বোলো ছাৰ এনেকুৱা নহ'ব পাৰে, মোৰতো তেনেকুৱা ফিল হোৱা নাই ন। ছাৰে কৈছে হয়, কৈছে মোৰ ভাগিনটো হৈছিল তেনেকুৱা, তাক কৈছে হেৰি হস্পিটেলত নিছিলে, তাৰপিছত ভাল হ'ল তাৰ। তাৰপিছত গাঁৱৰ ছোৱালী এজনী হৈছিলে, তেনেকে যেতিয়া হস্পিটেলত নিছিলে, তেনেকে কোৱাৰ কাৰণে তাইক বিয়া দি দিলে, বিয়া দি দিওঁতে ভাল হৈ গ'ল। মোৰ লগৰজনী আছিলে, তাৰপিছত ছাৰক মানে কেনেকে কওঁ ছাৰ আপুনি এনেকে কথা কৈছে, ছাৰে কৈছে তোমালোকৰ ভালৰ কাৰণে কৈছো, কৈছে আজিকালি দিন কালৰ গতি ভাল নহয়। ছাৰে কৈছে হেৰি তোমালোকে কাৰোবাক ভাল পোৱা নেকি? মই ছাৰ কৈছো ছাৰ এইবিলাক আমি এতিয়া ভাল চাল নাপাওঁ কাকো। ছাৰে কৈছে হেৰি নাপাবা কাকো। তাৰপিছতে ছাৰে মাতিছিলে এক্সট্ৰা ৰুমত, কিন্তু আমি নগলো। বেয়া ব্যৱহাৰ বা এনেকে টাচ কিবা এনেকে কৰিছিল? মোক টাচ কৰা নাই, মোৰ লগৰ কেইজনী কৰিছে। তুমি নিজে দেখিছিলা নে নিজে কৈছিলে? মই দেখিছো, মোৰ লগৰ প্ৰকৃতৰা বুলি কয় মানে, তাইক এনে টাচ কৰিছিলে।